আজিৰ ভিডিঅ'ত আমি ক্লাস 10 থকা চেপ্টাৰ 1 বাস্তৱ অংকীয়া ৰিয়েল নাম্বাৰ তাৰ এক্সাৰসাইজ 1.1 কোৱেশ্চন সমূহ আলোচনা কৰিম। প্ৰথমটো কোৱেশ্চন আছে ইউক্লিডৰ ক্লন বিধি ব্যৱহাৰ কৰি গড় উলিয়াব কৈছে। আগতে আমি গড় ফেক্টৰাইজেশ্যনৰ উৎপাদীকৰণ পদ্ধতিৰে আমি উলাইছিলো। এতিয়া আমি কি উলিয়াম ইউক্লিডৰ ক্লন বিধি ব্যৱহাৰ কৰি গড় উলিয়াব লাগে। প্ৰথমে 135/225 আমাৰ কোনটো ডাঙৰ আমাৰ 2 to 5 টো ডাঙৰ 2 to 5 greater than 135। এতিয়া আমি 2 to 5 আৰু 135ত ইউক্লিডীয় কলন বিধি বা বিভাজন ক্ৰমহিকা একে কথা বিভাজন ক্ৰমহিকা ব্যৱহাৰ কৰি পাওঁ। সো কিমান হ'ব আমাৰ আমি এটা 135 এৰ আমি 225ক হৰণ কৰিম তেন্তে কিমান হ'ব আমাৰ 1 তেন্তে 135 এতিয়া 5 10 5 minus 5 10 12 और 3 করে আমার কিমান হল 90 তেনেহলে আমি এটো কেনেকৈ লিখিছে ইয়াৰ কোনটো আমাৰ বাহ্য আমাৰ 225 বাজক কিমান আমাৰ 135 আৰু বাকফল কিমান পালে 1 প্লাস আকৌ বাকে কিমান আমি 90 তেনেকৈ আমি কি কৈছিল আমি আৰৰ ভ্যালু যেতিয়ালৈকে 0 নহয় আৰৰ ভ্যালু আমাৰ ৰিমাইন্ডাৰ কিমান আছে 90 ইয়াত আমি 90 পালো যেতিয়ালৈকে 0 নহয় আমি এটো প্ৰক্ৰিয়া আমি ব্যৱহাৰ কৰি থাকিব লাগিব। এতিয়া আমি কোনটো ব্যৱহাৰ কৰিম মই আগতে কৈছিল ধাৰণাত মই দিছিলো বাস্তৱ অংকীয় ধাৰণাত ভাগফল আমাৰ 1 টো এৰি আমি এতিয়া এইটো আৰু ভাজক আৰু ভাগ একটো আমি কৰিব লাগে। আকৌ চোৱাচোন কিমান হ'ব 135 90 ভিতৰত আমাৰ 135 টো ডাঙৰ এটা 90 ডিভাইড কৰিলে কিমান যাব আমাৰ 1 যাব 90 আকৌ 5 13 minus 9 4 45 আকৌ 0 নহল আকৌ আমি কি কৰিম যেতে 90 ৰ আমি ভাগফলটো আমি 1 পালো 1 টো বাদ দি আকৌ 90 ৰে 45 ক ডিভাইড কৰিম কিমান 2 45 into 2 90 0 আমি 0 পালো তেতিয়া আমি স্টপ কৰিব লাগিব আৰু ভাবিলো যেতিয়ালৈকে 0 নাপায় আমি কৰি যাব লাগিব একেটা বিধি প্ৰয়োগ কৰি এতিয়া আমি লাষ্টত আমি 0 পালো কেনেকৈ লিখিম আকৌ যেহেতু বাকে মানে আমাৰ কিমান পাইছিলে 90 0 নহল গতিকে আকৌ কোনটো 135 আৰু 90 ইউক্লিডীয় বিভাজন ক্ৰমহিকা ব্যৱহাৰ কৰি পাওঁ কিমান হ'ব 135 equal to 90 into 1 plus 45 যেহেতু ইয়াত আমি 0 নেপালো আকৌ যেহেতু বাকে মানে 45 not equal to 0 গতিকে আকৌ একেটা আখৰে আমি লিখি যাব লাগে 90 আৰু 45 ৰ ইউক্লিডীয় বিভাজন ক্ৰমহিকা ব্যৱহাৰ এটো মই দেখাই দিছো তোমালোকে এক্সামত এটো লিখিব নালাগে কৰি পা কোনটো লবলৈ কৈছো মই ভাগফলটো এৰি ভাগফল আমাৰ 1 এটো এৰি 90 আৰু 45 তেনেহলে 90 ইকুৱেল 45 আৰু 90 কিমান 2 ভাগৰ প্লাস 0 ইয়াত আমি উলাই থৈছো 45 into 2 plus 0 এতিয়া আমি কি পালো বাকি কিমান পালো আমি 0 ৰিমাইন্ডাৰ আমি 0 পালো তেনেহলে আমি ইয়াত স্টপ কৰিব লাগে। এতিয়াকে আমি কি কৰিম গড় কি হ'ব আমাৰ কিহেৰে তোমালোকে ডিভাইড কৰি আমি ৰিমাইন্ডাৰ 0 পালো আমি 45 বাৰে তেনেহলে আমাৰ গড় কিমান হ'ব আমাৰ 45 এটাকে 135 আৰু 225 ৰ গড় হ'ব আমাৰ 45 এটা আমাৰ এনসার এনেকৈ আমি সমাধান কৰিব লাগে। নেক্সট আৰু
আৰু এটা চোৱা এই 2 নম্বৰ কি আছে 196 আৰু 38220 এটা সলিউশন চা আমাৰ ইয়াত কিমান ডাঙৰ কোনটো ডাঙৰ 38220 greater than 196 এটা 28220 আৰু 196 ৰ ইউক্লিডিয়ান কলন বিধি বা বিভাজন প্ৰমেয়িকা একে কথা দি লিখিব মানে তাক লিখিলা কলন বিধি ব্যৱহাৰ কৰি পাও কিমান হ'ব 38220 ইকুৱেল টু আমাৰ 196 এৰে তোমালোকে ডিভাইড কৰিবা 195 যায় আৰু ৰিমাইন্ডাৰ কি থাকে 0 কিতাবে আমি এক লাইন কোতে আমি ৰিমাইন্ডাৰ বাকে 0 পাও তেনেলে আমাৰ এতিয়া গহাগুটো কি হ'ব আমি 1 কিমান হ'ব আমাৰ হৰণ কৰি ৰিমাইন্ডাৰ 0 পালো 196 তেনেলে গহাগু কিমান হ'ব 196 তেনেলে 3196 আৰু 38220 গহাগু কিমান পালো আমি 196 এটা লাইনতে দেখাত ডাঙৰ আছিল যদি আমি এটা লাইনতে আমাৰ ৰিমাইন্ডাৰ 0 ওলাই গল আমি একানে ষ্টপ কৰিব লগা হল তেনেহলে আমাৰ এই দুটাৰ গহাগু কিমান হল আমাৰ 196 তো হৈছে আমাৰ 867 আৰু 225 সলিউশন আমাৰ এটা কোনটো ডাঙৰ 867 greater than 225 কলন বিধি বা ইয়াৰ ইকুইলিটি থাকি গল ইকুইলিডিয়া কলন বিধি ব্যৱহাৰ কৰি পাও কিমান হ'ব 867 ইকুৱেল টু আমি কিমান পাম 225 এৰ আমি হৰণ কৰিলে 3 বাৰ যাব আৰু বাকি থাকিব আমাৰ 102 তেনেকে আকৌ এতিয়ালৈকে আমি নেপালো আকৌ যেহেতু আমাৰ 102 আমাৰ 0 নহল হয় নাই তেতিয়া আমি কি কৰিব লাগে গটিকে আকৌ ভাগফলটো আমাৰ 3 পাইছিল এতিয়াৰি 225 আৰু 102 কলন বিধি ব্যৱহাৰ কৰি পাও ইকুইলিডিয়াম কলন বিধি ব্যৱহাৰ কৰি পাও তেনেহলে 225 equal to 102 into 2 ভাগফল আমি 2 পাইছো আৰু বাকি আমি 51 এটো দেখাই দিনে তোমালকে নিজে পাইবা বুলি ভাবি লৈছে আকৌ এতিয়ালৈকে আমাৰ 0 নহল তেতিয়া আকৌ আগৰ নিচিনা আমি কি কৰিম 51 not equal 0 আকৌ গটিকে আকৌ আমি কোনটো প্ৰয়োগ কৰিম 102 আৰু 51 টো ইকুইলিডিয়াম কলন বিধি ব্যৱহাৰ কৰি তোমালকে লিখি লবা কিমান হ'ব 102 51 এৰে কিমান টাইম যাব আমাৰ 2 টাইম যাব 51 into 2 102 plus 0 এটা আমি কি পালো ৰিমাইন্ডাৰ আমি বাকে 0 পালো এটা কিহেৰে হৰণ কৰিলে আমি 0 পাৰো 51 এটোৱে হ'ব আমাৰ গহাগু তেনেলে 867 আৰু 225 ৰ গহাগু কিমান পালো আমি 51 এনেকে আমি উলিয়াব লাগে এটা নেক্সট কোৱেশ্চন তো চোৱা এতিয়া সলিউশন 1032 greater than 272 আমি কি কৰিম ইকুইলিডিয়াম 1032 আৰু 272 ইকুইলিডিয়াম প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও কিমান হ'ব 1032 272 ৰে কিমান যায় আমাৰ 3 টাইম যায় আৰু বাকি আমাৰ কি থাকে 216 এটালৈকে আমি 0 0 পোৱা নাই আকৌ কৰিম একেটা বাক্যকে লিখিব লাগে তোমালকে লিখিবা মই ডাইৰেক্ট কৰিছো আৰু 216 আৰু 272 সৰি 272 আকৌ 216 16 এৰ হৰণ কৰিলে কিমান যাব 216 into 1 টাইম গল প্লাস 56 এতিয়ালৈকে আমি 0 পোৱা নাই আকৌ কৰিম আমি 216 আৰু 56 এৰ মাজত কিমান যাব 56 এৰ আকৌ 3 টাইম যাব প্লাস বাকি আমাৰ
48 আকৌ আমাৰ 0 হোৱা নাই আকৌ এটা 56 আৰু 48 টো কৰিম 56 48 টো কেইবাৰ যাব একবাৰ যাব বাকি কিমান থাকিব আমাৰ 8 এতিয়ালৈকে আমি 0 হোৱা নাই আকৌ 48 আৰু 8 টো কৰিম 48 8 into 6 কৰিলে আমাৰ 48 বাকি কিমান 0 গতিকে আমি এতিয়া আমাৰ বাকি খুই নাপালো গতিকে আমাৰ প্ৰণালীটো বন্ধ হ'ব এতিয়া কিমান পালে কিহেৰে অন কৰি আমি 0 পালো 8 ৰে তেনেহলে আমাৰ 1272 আৰু 1032 গহা গু কিমান পালো আমি 8 এইটো আছে আমাৰ आंसर এটা নেক্সট আকৌ 5 নম্বৰটো চোৱা 405 আৰু 2520 আকৌ আমি সলিউশন কৰিম 2520 greater than 405 আমি আকৌ 2520 আৰু 405 ৰ ইকুৱেল দিয়া প্ৰমেহিকা ব্যৱহাৰ কৰি পাও কিমান হ'ব 2520 আকৌ 2520 405 ক আমি হৰণ কৰিলে কিমান পাম 405 into 6 plus 80 এতিয়ালৈকে আমাৰ বাকি ৰিমাইন্ডাৰ 0 হনে আকৌ কৰিম একেটা প্ৰসেস তোমালোকে আকৌ লিখিলে লিখিবা আখৰখিনি মই নাই লিখা আৰু কিমান হ'ব 405 আৰু 80 কিমান যাব এতিয়া আমি হৰণ কৰি আৰু এবাৰ দেখাই দিছো 2520405 হৰণ কৰিলে প্ৰথমে আমাৰ কিমান যায় 6 বাৰ 6 5 29 6 9 24 0 আকৌ 12 9 গলে আমাৰ 3 আমাৰ কিমান হল আমাৰ হেডত বাকি আমাৰ কিমান থাকিলে 30 আমি 80 লিখি থৈছো 30 বাকি কিমান পালো আমাৰ ডিভাইড কৰিলে 6 5 jar 0 আকৌ 6 0 0 3 হ'ব লাগে তেতিয়া কিমান পালো আমি 12 পা 9 গলে 90 তেনে এটা আমাৰ 90 হল এতিয়া আকৌ 405 আৰু 90 ক আমি আকৌ ডিভাইড কৰিম কিমান হ'ব সোৱা 405 90 কিমান যাব 5 টাইম 5 9 jar কিমান গল 90 to 405 4 টাইম গল 360 5 আকৌ 10 minus 6 4 এটালৈকে আমি 0 পোৱা নাই কিমান হ'ব 90 into 4 plus 45 এটালৈকে আমাৰ ৰিমাইন্ডাৰ 0 পোৱা নাই আকৌ আমি 90 আকৌ 45 কিমান গল 2 টাইম 2 into 45 90 0 এটা আমি 0 পালো ইয়াত আমি প্ৰণালীটো বন্ধ কৰিব পাৰো কিমান 90 আৰু 45 into 290 plus 0 আমি তেতিয়া গম পালো এই প্ৰণালীটো বন্ধ হল কাৰণ আমাৰ বাকি 0 হল তেনহলে আমাৰ 405 আৰু 252 গহা ও কিমান হ'ব আমাৰ 45 কিমান পালো 45 এটা নেক্সট কোৱেশ্চন তো চোৱা 6 নম্বৰটো 155 আৰু 1385 এইকেইটাক আমি আকৌ ইকুৱেলিডিয়াৰ এনেকৈ লিখিব পাৰো আমি শৰ্টকে ইকুৱেলিডিয়াৰ প্ৰমেহিকা ব্যৱহাৰ কৰি পাওঁ এটা 1385 পেলে 155 আমাৰ কিমান যাব চোৱা ইয়াত দেখাই দিছো মই 1385 155 8 টাইম যায় নেকি চাও 8 5 that 40 40 44 12 কিমান গল 8 টাইম গল 1 2 4 0 5 আকৌ 8 minus 4 আমাৰ 4 আকৌ 3 minus 2 1 বাকি থাকিলে কিমান হ'ব 155 ভাগ for 8 plus বাকি 145
আমি আকৌ প্ৰমহিকা আকৌ এতিয়ালৈকে আমি বন্ধ কৰিব নোৱাৰোঁ কাৰণ আমাৰ এতিয়ালৈকে 0 হোৱাই নাই তাৰপিছত এটা 155 আৰু 145 ল'ম 155 145 ডিভাইড কৰিলে কিমান টাইম যায় আমাৰ 1 তেনেহ'লে বাকী আমাৰ কিমান 10 আকৌ এতিয়ালৈকে 0 হোৱা নাই 145 আৰু আমি 10 কৰিম তেতিয়া কিমান হ'ব 145 আৰু 10 কৰিলে আমাৰ ডিভাইড কৰিলে 14 বাৰ গ'ল 140 প্লাস বাকি কিমান থাকিলে 5 আকৌ এতিয়া আমি কোনটো কৰিম ইয়াত আকৌ দেখাই দিছো কেনেকৈ পাইছিলো যাতে তোমালোকে কনফিউজ নহোৱা 145 একবাৰ গ'ল 145 10 বাস আকৌ আমি 145 আৰু 10 টো কৰিম 145 আৰু 10 1 per 10 কৰিলে 14 বাৰ গ'ল 10 into 14 plus 5 আকৌ আমি কোনটো কৰিম 10 আৰু 5 10ৰে 10ক 5ৰে ডিভাইড কৰিলে আমাৰ কিমান গ'ল 2 তেনেহলে 10 গ'ল 5 into 10 আৰু বাকি কিমান থাকিলে আমাৰ 0 আমাৰ এটা কিহেৰে হৰণ কৰি আমি 0 পালো আমি 5 তেনেহলে 155 আৰু 1385 ৰ গহাগু কিমান পালো আমি 5 এটো আমাৰ answer আকৌ next question এটা সোয়া number question 384 আৰু 1296 ৰ ইউক্লিডৰ প্ৰমহিকা ব্যৱহাৰ কৰি পাও কি 1296 টো ডাঙৰ এখানে 384 ৰ কেবাৰ গল আমাৰ 3 বাৰ গল আৰু বাকি আমাৰ 144 আকৌ 384 ৰে আকৌ 144 384 144 আমি হৰণ কৰিলে আকৌ কিমান পাম 144 into 2 plus 96 এতিয়া লৈকে আমাৰ 0 হোৱা নাই আমি কৰি যাব লাগিব আকৌ 144 আৰু 96 টো সাম 96 এৰে একবাৰ যাব 48 আকৌ 96 আৰু 48 টো সাম 96 ক 48 এৰে কিমান যাব 2 টাইম যাব প্লাস আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব বাকি 0 তেনে কিহেৰে হৰণ কৰি আমি 0 পালো 48 আৰু 0 পোৱাৰ লগে লগে আমাৰ বাকি যদি 0 পোৱাৰ লগে লগে আমাৰ এই প্ৰণালীটো বন্ধ হ'ব গটিকে 384 আৰু 1296 ৰ গহাগু কিমান পালো আমি 48 এটো আমাৰ आंसर এটা নেক্সট 8 নম্বৰ কোৱেশ্চনটো সোয়া কি আছে 1848 আৰু 1848 আৰু 4058 ৰ গহাগু কিমান বুলি কৈছে তো আমি 1848 আৰু 4058 ৰ ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি কেনেকৈ 4058 টো আমাৰ ডাঙৰ কিমান যাব 1842 ৰে আমাক 2 টাইম গল বাকি কিমান থাকিলে 2 362 আকৌ 1842 362 আকৌ আমি প্ৰমেয়িকা ব্যৱহাৰ কৰিম 362 কিমান টাইম যাব 5 বাকি কিমান থাকিব 38 আকৌ 362 আৰু 38 টো আমি ব্যৱহাৰ কৰিম কিমান হ'ব 38 into 9 বাৰ গৰ বাকি কিমান থাকিলে 20 একাক 38 আৰু 22 লম আমি কিমান যাব একবাৰ বাকি কিমান থাকিলে 18 আকৌ 20 আৰু 18 টো লম 18 into 1 বাৰ গৰ বাকি কিমান থাকিলে 2 এটালৈকে আমি 0 পোৱা নাই আমি কৰি যাম এটা 18 আৰু 2 টো কৰিম কিমান যাব 2 into 9 18 plus 0 তেনেহলে আমি এই প্ৰণালীটো বন্ধ কৰিব লাগিব কাৰণ বাকে আমি শূন্য পালো তেনেহলে গতিকে 848 আৰু 4058 ৰ গহাগু আমি কিমান পালো কেৰে হৰণ কৰি পালো আমি 2 এৰে হৰণ কৰি আমি লাষ্টত আমি 0 পাইছো তেনেহলে আমাৰ গহাগু কিমান হ'ব 2 এটো আমাৰ आंसर ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅত আলোচনা কৰিম